আপোনালোকলৈ মই অ'পেন কেমেৰাৰ বিষয়ে দেখুৱাব বিচাৰিছোঁ। অ'পেন কেমেৰা কেনেকৈ ইনষ্টল কৰিব লাগে আৰু অ'পেন কেমেৰা কেনেকৈ ইউজ কৰিব লাগে। আপোনালোকে বহুতো ইনষ্টাগ্ৰাম বা টুইটাৰ, ইউটিউব, ফেচবুক বহুতো ভিডিঅ' আপোনালোকে এই মোবাইলৰ কেমেৰাৰ যোগেদি ৰেকৰ্ডিং কৰে, ভিডিঅ' কেমেৰা কৰে কিন্তু স্পষ্ট নহয়। আপোনালোকে যদি এই অ'পেন কেমেৰাটো ইনষ্টল কৰি এই অ'পেন কেমেৰাৰ লগত আপোনালোকে ইউজ কৰে, তেতিয়াহ'লে আপোনালোকৰ ভিডিঅ' কেমেৰাবিলাক পিকচাৰবিলাক স্পষ্ট হ'ব। সেইটো কাৰণে আপোনালোকে এই অ'পেন কেমেৰাটো কেনেকৈ ইনষ্টল কৰিব লাগে আৰু কেনেকৈ ইউজ কৰিব লাগে, কেনেকৈ ছেটিং কৰিব লাগে তাৰ বিষয়ে মই আপোনালোকক দেখুৱাই দিম। আপোনাৰ পৰা শেষলৈ ভালকৈ চাবি আৰু মাজত স্কিপ নকৰিবি। স্কিপ কৰিলে মোৰ অসুবিধা হ'ব আৰু আপোনালোকে মোৰ এই ভিডিঅ'খন চোৱাৰ পিছত লাইক, ছাবস্ক্ৰাইব, বেল আইকন দবাই দিবা আৰু ভালকৈ কমেণ্ট কৰিব। প্ৰথমতে আপোনালোকে এই প্লে ষ্ট'ৰটো আপোনালোকে দেখিছে নহয়, মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত আপোনালোকে এই চাৰ্চ আইকনটো আপোনালোকে দেখিছেই নহয়, এই চাৰ্চ আইকনত আপোনালোকে ক্লিক কৰিবা। চাৰ্চ আইকনত ক্লিক কৰি আপোনালোকে ইয়াত চাৰ্চ কৰিব অ'পেন কেমেৰা বুলি। অ'পেন কেমেৰা ইয়াত মই তলত যিমান ওলাই আছে ইয়াকে দি দিলোঁ অ'পেন কেমেৰা ইউটিউব। আপোনালোকে দেখিছাই নহয়, এইটো অ'পেন কেমেৰা ইউটিউব আপোনালোকে দেখিছে নহয়, এনেদৰে লিখিবা। লিখাৰ পিছত আপোনালোকে ইয়াক চাৰ্চ কৰিবা। চাৰ্চ আইকনত ক্লিক কৰিবি। ক্লিক কৰাৰ পিছত আপোনালোকে এইটো অ'পেন কেমেৰা দেখিছাই নহয়, এই ইনষ্টলটো দেখিছাই নহয়, এই ইনষ্টলত আপোনালোকে ক্লিক কৰিবা। মই এই ইনষ্টলত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত এইটো চাৰ্চত আছে, ইনষ্টল কৰি আছে। এনেদৰে ইনষ্টল হয়। ইনষ্টল কৰাৰ পিছত অ'পেন আহিলে আপোনালোকে এই অ'পেনত ক্লিক কৰিবা। আপোনালোকে এই অ'পেনটো দেখিছাই নহয়, অ'পেনত ক্লিক কৰিবা। অ'পেনত মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত আপোনালোকে এইটো বহুত অপশ্যন দেখিছে নহয়, ৱাইড ইউজিং দি এপছ, ইয়াত আপোনালোকে ক্লিক কৰিবা। তাৰপিছত এইটো অ'কেত অনলাইন হেল্প, অ'কেত আপোনালোকে ক্লিক কৰিবা। আপোনালোকে এই অ'কেটো দেখিছে নহয়, এই অ'কেত ক্লিক কৰিবা। অ'পেন কেমেৰাৰ দ্বাৰা এনেদৰে ভিডিঅ' কেমেৰা ল'ব পৰা যায়। আপোনালোকে ইনষ্টাগ্ৰামেই হওক বা টুইটাৰেই হওক, ইউটিউব বনালেই হওক বা ফেচবুক বনাওক, আপোনালোকে এই অ'পেন কেমেৰাৰ যোগেদি স্পষ্টকৈ পিকচাৰ ল'ব পৰা যায়। সেইটো কাৰণে আপোনালোকে এই অ'পেন কেমেৰাটো ডাউনলোড কৰক আৰু কেনেকৈ কৰিব লাগে চব আপোনালোকক দেখুৱাই আছোঁ। আৰু এই অ'পেন কেমেৰা মই ওলালোঁ নহয়, এই কেমেৰাটো আপোনালোকে ইয়াৰ ব্ৰাইটনেছটো বঢ়াব পাৰে, কমাব পাৰে এনেকৈ। এতিয়া ব্ৰাইটনেছটো বাঢ়িলেনে ইমানটো ব্ৰাইটনেছটো বঢ়াব পাৰে আৰু কমাব পাৰে, এনেকৈ ল' কৰিব পাৰে। এনেকৈ সেইদৰে ব্ৰাইটনেছ আপোনালোকে বঢ়াব পাৰে, কমাব পাৰে। ছেটিং আইকনত মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত আপোনালোকে এই ফাৰ্ষ্টতে এই ফাৰ্ষ্ট ডিটেকশ্যনটো অন কৰিবা। এইটো আপোনালোকে দেখিছে নাই, ফেচ ডিটেকশ্যন, এইটো অন কৰিবা। অন কৰিলোঁ মই। অন কৰাৰ পিছত এতিয়া আহিলে আপোনালোকে এতিয়া ভিডিঅ' ছেটিং আপোনালোকে দেখিছে নহয়, এইটো ভিডিঅ' ছেটিং। এই ভিডিঅ' ছেটিঙত আপোনালোকে ক্লিক কৰিবা। মই ভিডিঅ' ছেটিঙত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত আপোনালোকে এইটো ভিডিঅ' ৰিজলিউশ্যনটো দেখিছে নহয়, ভিডিঅ' ৰিজলিউশ্যন, এই ভিডিঅ' ৰিজলিউশ্যনটো আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত বহুতো অপশ্যন আছে, ফুল HD আছে, ইয়াত 144 আছে, বহুত আছে ইয়াত অপশ্যন। ইয়াৰ ভিতৰত আপোনালোকে যি ইচ্ছা আছে এইটো আপোনালোকে ক্লিক কৰিবা। মই এই ফুল HDত আপোনালোকে ক্লিক কৰিলে ভাল হ'ব আপোনাৰ কেমেৰাটো, এইটো কাৰণে আপোনালোকে এই ফুল HDত ক্লিক কৰিবা। মই এই ফুল HDত ক্লিক কৰিলোঁ। ইয়াত মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত এতিয়া আহিলে ইনাবল ডিজিটেল ভিডিঅ' ষ্টেবিলাইজেশ্যন, এইটো দেখিছাই নহয় আপোনালোকে এইটো দেখিছাই নহয়, ইনাবল ডিজিটেল ভিডিঅ' ষ্টেবিলাইজেশ্যন দেখিছাই নহয়। ইয়াত ক্লিক কৰিবা আপোনালোকে ইয়াত ক্লিক কৰিবা। এইটো মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত এইটো অন কৰিলোঁ। ইয়াৰ পিছত আপোনালোকে ভিডিঅ' ফৰ্মেট, এইটো ভিডিঅ' ফৰ্মেট দেখিছেনে, ভিডিঅ' ফৰ্মেটটো আপোনালোকে এতিয়া ক্লিক কৰিবা। ভিডিঅ' ফৰ্মেটটো আপোনালোকে ইয়াত ইয়াতো অপশ্যন আছে, ডিফল্ট আছে, MPEG-4 আছে, MPEG-4 ACB বহুত আছে। ইয়াৰ ভিতৰত আপোনালোকে ডিফল্টত ৰাখিবা। এই ডিফল্টত আপোনালোকে ৰাখিবা, এইটো ডিফল্টত ৰাখিবা। ডিফল্টত মই ৰাখিলোঁ। ইয়াৰ পিছত আপোনালোকে মেক্সিমাম ডিউৰেশ্যনছ অফ ভিডিঅ', মেক্সিমাম ডিউৰেশ্যন অফ ভিডিঅ' আপোনালোকে দেখিছে নহয়, মেক্সিমাম ডিউৰেশ্যন ভিডিঅ'টো আপোনালোকে ক্লিক কৰিবা। মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত ইয়াত বহুত অপশ্যন আছে। ডিউৰেশ্যন 3 ছেকেণ্ড আছে, 5 ছেকেণ্ড আছে, 10 ছেকেণ্ড, 15 ছেকেণ্ড, 13 ছেকেণ্ড, 1 মিনিট, 2 মিনিট, 3 মিনিট, 4 মিনিট, 5 মিনিট, 6 মিনিট আছে। ইয়াৰে বহুত আছে অপশ্যন, 14, 13 মিনিট, 45 মিনিট তেনেকৈ আছে, বহুত আছে। ইয়াৰে ভিতৰত মই আপোনালোকে এই আনলিমিটেডত ৰাখিবা। বহুত অপশ্যন আছে, 45 মিনিটো আছে। ইয়াৰে ভিতৰত আপোনালোকে আনলিমিটেডত ৰাখিবা।
আপোনালোকে দেখিছে নহয় এই আনলিমিটেড কৰি ৰাখিব। লিমিটেডত মই ক্লিক কৰিলোঁ। ইয়াৰ পিছত আহিলে আপোনালোকে দেখিবলৈ পাব ৰেষ্টাৰ্ছ ভিডিঅ' আফটাৰ মেক্স ডিউৰেশ্যন। এইটো আপোনালোকে দেখিছে নহয়, ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত ইয়াত ডু নট ৰেষ্টাৰ্ট আছে, ৰিপিট 1 টাইম, ৰিপিট 2 টাইম, 3 টাইম, 4 টাইম, এনেকৈ বহুত অপশ্যন আছে। ইয়াৰে ভিতৰত আপোনালোকে এইটো ইয়াত ডু নট ৰেষ্টাৰ্টত ক্লিক কৰিব। ডু নট ৰেষ্টাৰ্ট ইয়াত ক্লিক কৰিব। ইয়াত ৰাখিব আপোনালোকে। ইয়াৰ পিছত আপোনালোকে মেক্সিমাম ফাইল সাইজ অফ ভিডিঅ' ফাইল সাইজটো আপোনালোকে দেখিছে নহয়, ইয়াত ক্লিক কৰিবা। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত ডেভিছ ডিফল্টছ আছে, 100 MB আছে, 200 MB আছে, 300 MB আছে, 500, 1 GB, 2 GB, 4 GB, 5 GB, 9 GB বহুত আছে। ইয়াৰ ভিতৰত আপোনালোকে এই অপশ্যনৰ ভিতৰত আপোনালোকে যিটো চইচ হয় এইটো আপোনালোকে ক্লিক কৰিব। মই 100 MB মই ক্লিক কৰিলোঁ। মই এইটো চইচ হোৱাৰ কাৰণে 100 MB, মোবাইলৰ কাৰণে এইটো বেছি ভাল, পিক্সাৰটো বেছি ভাল, এইটো কাৰণে মই 100 MB দিলোঁ। ইয়াৰ পিছত আপোনালোকে ৰেকৰ্ড অডিঅ' ইয়াৰ পিছত ৰিষ্টাৰ্ছ অন মেক্সিমাম ফাইল সাইজ এইটো আহিলে। ইয়াত আহিলে এইটো অন কৰি ৰাখিছে, এইটো অন কৰি ৰাখিব লাগে। ইয়াৰ পিছত আহিলে ৰেকৰ্ড অডিঅ', এই ৰেকৰ্ড অডিঅ'টো অন কৰি ৰাখিব লাগে, এইটো অন কৰি ৰাখিব লাগে। তাৰপিছত আহিলে অডিঅ' চ'ৰ্চ আহিলে। অডিঅ' চ'ৰ্চটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত কেমকৰ্ডাৰ, এক্সটাৰ্নেল মিউজিক বহুত আছে। ইয়াত এনেকুৱা অপশ্যন ডিফল্টছ অডিঅ' চ'ৰ্চ, অপটিমাইজ ফৰ ভইচ কল, এনেকৈ বহুত অপশ্যন আছে। ইয়াৰে ভিতৰত আপোনালোকে ইয়াৰে ভিতৰত এক্সটাৰ্নেল মিউজিকত ক্লিক কৰিব। ইয়াত ৰাখিলে বেছি ভাল হয় কেমেৰাটো। মই ইয়াত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত এতিয়া আহিলে অডিঅ' চেনেলটো আপোনালোকে দেখিছে নহয়, এই অডিঅ' চেনেলটো আপোনালোকে দেখিছে নহয়, এই অডিঅ' চেনেলত আপোনালোকে ক্লিক কৰিবা। অডিঅ' চেনেলটো আপোনালোকে ইয়াতো 2-3টামান অপশ্যন আছে। ইয়াৰ ভিতৰত আপোনালোকে ডিফল্টটো ৰাখিব। মেনু আছে, ষ্টেৰিঅ' আছে, অনলি ছাপৰ্টেড, তেনেকৈ আছে। আপোনালোকে এই ডিফল্টত ৰাখিব। মই ডিফল্টত ক্লিক কৰিলোঁ। ইয়াৰ পিছত আহিলে লগ স্ক্ৰীন ৱেন ৰেকৰ্ড ভিডিঅ', এইটো আপোনালোকে দেখিছে নহয়, ইয়াত লগ স্ক্ৰীন ৱেন ৰেকৰ্ডিং ভিডিঅ', এইটো অফ কৰি ৰাখিব আপোনালোকে। এইটো অন নকৰিবি, এইটো অফ কৰি ৰাখিব। ইয়াৰ পিছত আহিলে ভিডিঅ' বিটৰেটছ এপ্ৰক্স আহিলে। ইয়াত আপোনালোকে ক্লিক কৰিব। এতিয়া এইটো মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে বহুত অপশ্যন দেখা পাইছে। তাৰে ভিতৰত 100 kbps আছে, 2000 kbps আছে, বহুত আছে। ইয়াৰে ভিতৰত আপোনালোকে ইয়াত ক্লিক কৰিবা 100 kbps, ইয়াত ক্লিক কৰিবা। মই ইয়াত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত এতিয়া ভিডিঅ' ফ্ৰেম ৰেটছ এপ্ৰক্স, ইয়াত আপোনালোকে ক্লিক কৰিব। ইয়াত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত বহুতো দেখিছে নহয়, তাৰে ভিতৰত আপোনালোকে ভিডিঅ' ফ্ৰেম ৰেট এপ্ৰক্সটো আপোনালোকে ডিফল্টতে ৰাখিবা। আপোনালোকে দেখিছে নহয়, ডিফল্টত ৰাখিব। মই ডিফল্টতে ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত ইয়াত আহিলে 4K UHD ভিডিঅ' অনলি ৱৰ্ক, এইটো আহিলে। এইটো আপোনালোকে অন কৰিব পাৰে, অফ কৰিব পাৰে। এইটো অফ কৰি ৰাখিলে বেছি ভাল। তাৰে ভিতৰত আহিলে ক্ৰিটিকেল বেটেৰী চেক, এইটো আপোনালোকে দেখিছে নহয়, এইটো অন কৰি ৰাখিব, অফ নকৰিব। তাৰে ভিতৰত আছিলে প্লাছ ৱাইল ৰেকৰ্ডিং ভিডিঅ', এইটো আপুনি প্লাছ ৱাইল ৰেকৰ্ডিং ভিডিঅ' ৰেকৰ্ডিং হোৱাৰ পিছত আপুনি এইটো অফ কৰিব পাৰে বা অন কৰি ৰাখিব পাৰে। অন কৰি ৰখাতকৈ আপুনি অফ কৰি ৰাখিব, এইটো অফ কৰি ৰাখিলে বেছি ভাল। এতিয়া আমাৰ শেষ হৈছে। ইয়াৰ পিছত আপুনি এনেকৈ ভিডিঅ' আপুনি অপেন কেমেৰাটো ইনষ্টল কৰি ছেটিং কৰাৰ পিছত আপুনি ভিডিঅ'টো স্পষ্টকৈ আপুনি কেমেৰা ল'ব পাৰে। আৰু ইনষ্টাগ্ৰামেই হওক, টুইটাৰেই হওক, বা ফেচবুকেই হওক, বা ইউটিউবেই হওক, আপোনালোকে DSLR নিচিনাকৈ এই কেমেৰাৰ যোগেদি আপুনি ভিডিঅ' বনাব পৰা যায়। আপুনি ভিডিঅ'টো চোৱাৰ পিছত মোৰ চেনেলটো লাইক, ছাবস্ক্ৰাইব, বেল আইকন দবাই দিব।